অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰাক্ষণত এবাৰ ভোটাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু যেতিয়ালৈকে দলং নিৰ্মাণ কৰি নিদিয়ে তেতিয়ালৈকে ভোট দিয়া নহব কোনো নেতাকেই আমি ভোট নিদিও বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ সকলোকে এতিয়া ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এনেদৰে নিৰ্বাচনৰ প্ৰাক্ষণত যোগীঘোপাত হাতত প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ভোটাৰে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে নো ব্ৰিজ নো ভোট শ্লোগানেৰে ৰাইজৰ প্ৰতিবাদ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে যোগীঘোপাত একাংশ ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত আৰু কোনো প্ৰাৰ্থীকে ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত উত্তাল প্ৰতিবাদী কাৰ্যসূচী দলং আমাক লাগিবই নো ব্ৰিজ নো ৰেষ্ট আমাৰ দাবী ন্যায্য দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু চম্পাৱতী নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে আৰু একাংশই এখন পকী দলঙৰ অভাৱত দীৰ্ঘদিন ধৰি জিয়াটো ভুগি আহিছে স্থানীয় ৰাইজে যাৰ ফলত ভোটদানৰ পৰা বিৰত থকাৰ সংকাৰ দিছে এতিয়া স্থানীয় ৰাইজে আৰু ৰাজহুৱাভাৱে চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰেই দলং নিৰ্মাণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে আমি কিছু দৃশ্যাংশ দেখাইছো এখন হৈছে দলং আৰু এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে লোকসকলে হাতত প্লেকাৰ্ড লৈ ছাত্ৰ ছাত্ৰীৰ লগতে গঞা ৰাইজে উত্তাল প্ৰতিবাদী কাৰ্যসূচী কৰা দেখিবলৈ পোৱা গৈছে আমাৰ দাবী ন্যায্য দাবী আমাক দলং লাগিবই আৰু এনেদৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে একাংশ লোকে অৰ্থাৎ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলং আমাক লাগিবই নো ব্ৰিজ নো ৰেষ্ট আমাৰ দাবী ন্যায্য দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে যোগীঘোপাত চম্পাৱতী নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীৰে এনেদৰে একাংশ ৰাইজ ওলাই আহিছে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলং বনাই নিদিয়াৰ বাবেই এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যেহেতু খৰাং হলে এখন বাঁহৰ দলঙৰে আৰু যেতিয়া বাৰিষা উফন্দি উঠে তেতিয়া টুলুঙা নাৱেৰে পাৰ হ'বলগীয়া হয় এই সকল গঞা ৰাইজ যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় আৰু গতিকে এনেদৰে এতিয়া এই সকল ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যোগীঘোপাত চম্পাৱতী নৈৰ ওপৰত যেতিয়ালৈকে দলং নিৰ্মাণ কৰি নিদিয়ে তেতিয়ালৈকে আমি ভোট নিদিওঁ কোনো প্ৰাৰ্থীকে ভোট নিদিওঁ বুলি অৰ্থাৎ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সকল ভোটাৰে কিছু মন্তব্য আছে আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাম তাৰ সমান্তৰালভাৱে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম হয় আমাৰ আজি অডুবি যুৱ সমাজৰ উদ্যোগত আৰু অডুবি খেলুৱাপাৰাবাসী ৰাইজৰ সহযোগত এই চম্পাৱতী নৈৰ ওপৰত এখন অডুবি চাপৰ সংযোগী যিটো দলং এই দলংটো পকীকৰণ হ'ব লাগে আমি প্ৰত্যেক বছৰে বাৰিষাৰ সময়ত ভুটভুটি নাৱেৰে যাতায়াত কৰিব লগা হয় বিভিন্ন সময়ত মানুহ নাৱৰ পৰা পৰি যায় মৃত্যুমুখত পৰে আৰু এই ল'ৰা ছোৱালী আহা যাওয়া শিক্ষা দীক্ষা কৰাৰ কাৰণে বিভিন্ন অডুবিৰ ল'ৰা ছোৱালী চাপৰ অঞ্চলত যায় উচ্চ শিক্ষা ল'ব লগা হয় তাৰ কাৰণে ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ বহুত অসুবিধা হৈ আছে কাৰণ ৰাতিপুৱা ক্লাছ থাকে 9টাত গৈ পায় 1টাত আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি এইকাৰণে শিক্ষাৰ ক্ষেত্ৰতো বঞ্চনা হৈ আছে তে আমি এই বিক্ষোভ কাৰ্যসূচীৰ পৰা আমি আমাৰ এটাই দাবী তৃতীয় পৰ্যায়ৰ যিটো লোকসভা নিৰ্বাচন আৰু এই নিৰ্বাচনত আমাৰ এইটো সমষ্টিত দুটা লোকসভা সমষ্টি পৰিছে এটা হৈছে ধুবুৰী লোকসভা সমষ্টি আৰু এটা হৈছে বৰপেটা লোকসভা সমষ্টি আৰু দুজন প্ৰাৰ্থীয়ে কোনোবাই জিকিবই কিন্তু সেইটো কথা নহয় যিয়ে জিকক ভোট লৈ জিকক আমাৰ তাত ক'ব লগা নাই কিন্তু এটাই কথা যিটো দলৰ নিৰ্বাচিত প্ৰাৰ্থীয়ে তেওঁলোকে যি বিভিন্ন দলৰ যদি ইয়াত আহি আশ্বাস দিয়ে যে আমি এই অঞ্চলত এটা পকী দলং কৰি দিম যিখন দলৰ চৰকাৰে আহি ক'ব যিখন দলৰ প্ৰাৰ্থীয়ে ক'ব যদি পুৰা দমে আশ্বাস দিয়ে তেতিয়াহ'লে আমি ভোট দিম অন্যথায় আমি ৰাইজৰ সহযোগত সকলোৱে মিলি আমি ভোট বৰ্জনৰ কাৰ্যসূচী হাতত ল'ম আচলতে আমাৰ যিটো ব্ৰিজৰ সমস্যা এই সমস্যাটো আজিৰ নহয় এইটো দীৰ্ঘদিনীয়া এটা সমস্যা স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে আমাৰ এই বৰপেটা সমষ্টি বা ধুবুৰী লোকসভা সমষ্টিত বিভিন্নজন প্ৰতিনিধি আহিছে নিৰ্বাচিত হৈছে আৰু তেওঁলোকে এই ব্ৰিজৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই সেয়েহে আমি বৃহত্তৰ খেলুৱাপাৰা অডুবি যোগীঘোপাবাসী ৰাইজে যি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ এটা বেদনাদায়ক আমি পৰিকল্পনাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ কাৰণ
প্ৰতিনিধিসকলে এটা দীৰ্ঘ সময় আমাক যি বঞ্চনা কৰি আহিছে সেই বঞ্চনাৰ প্ৰতিবাদ স্বৰূপে আমি এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ হাতত লৈছোঁ কাৰণ আমাৰ ঔডুবীৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে চাপৰ যাব লগা হয় বা এইটো চাইটৰ ল'ৰা ছোৱালীখিনিয়ে শিক্ষা গ্ৰহণ কৰাৰ কাৰণে ঔডুবীত আহিব লগা হয় এই ল'ৰা ছোৱালীখিনিয়ে শিক্ষাৰ ক্ষেত্ৰত এই যি বাধাৰ সন্মুখীন হয় এই বাধাৰ সন্মুখীনৰ ক্ষেত্ৰত আমি একমাত্ৰ এই দলংখনকে ক'ব পাৰি কাৰণ তেওঁলোকৰ যি পাঠদানৰ সময়সূচী সেই Saddam,